এইজনে সেইজন ল'ৰা যিজন ল'ৰাৰ কথা কৈছিলো আৰু এইজনে মোৰ ছোৱালীক অপহৰণ কৰি আনি ইয়াতে বিয়া পাতিবলৈ লৈছে অথনিৰ পৰা মানে মই সেই অপহৰণ কৰা ছোৱালীলৈহে দৰা কইনাহে বিয়া পাতি আছিলো হেৰা ডেকা ল'ৰা ডেকা ছোৱালী মই চাংগে নাই তোমালোকৰ বিয়া ভাগৰ মণ্ডপ যিকোনো আছিল মাতিলে গোটেই শেষ হৈছে এতিয়া মাত্ৰ সেই মালাকণ দিলে তোমালোকৰ বিয়া সমাপ্ত হৈ যাব মই আহিছো ৰাহুল মাইপ্ৰ মালাডাল ল ময়ো আৰু ইয়াতে নাথাকো তহঁতৰ কেছটো মানে বেলেগহে এডাল লোৱা চুনুকণ তুমি মোক বেয়া নাপাবা দেই ইমানখন সময়লৈ তোমালোকৰ লগতে থাকিলো বাকী তোমালোক দুইজনকে যুগ্ম জীৱনৰ শুভেচ্ছা যাচিলো ৰাহুল ল মই আহিছো এইফালে আছো নকন পণ্ডিতে কোৱা মতে যেতিয়ালৈ মালা নিপিন্ধাই তেতিয়ালৈকে তহঁতৰ বিয়া নহয় তহঁতৰ মন্ত্ৰহে খতম হৈছে বিয়া কিন্তু এতিয়াও নিয়ম বাকী আছে গতিকে তই আৰু এতিয়াও তাৰ পত্নী হোৱা নাই এইফালে আহ পিন্ধাই দিলো মই মালা হৈ গ'ল চুনুকণ মোৰ পত্নী ইয়াৰ পিছতো যদি তাইক আপোনালোকে লৈ যাবলৈ বিচাৰে তেনেহ'লে নিব পাৰে কাৰণ এতিয়া তাই মোৰ পত্নী হৈ গ'ল যিহেতু আৰু কাৰো লগতো কেতিয়া বিয়া হ'ব নোৱাৰে চালা লম্পট ভুল হলেও শুদ্ধ হলেও এতিয়া মোৰ স্বামী ছাৰ আপুনি ইয়াক নেমাৰিব দেউতা দেউতা তুমি মানা কৰা পুলিচক ইয়াক মাৰিবলৈ দেউতা মুনুকণ ধনেশ্বৰ খুৰা তোমালোকে বুজা ভুলটো মোৰো হৈছে ইয়াক মাৰিবলৈ মানা কৰা তোমালোকে ছাৰ নেমাৰিব আৰু নেমাৰিব সকলো শেষ হৈ গ'ল মোৰ সিহঁতক যাবলৈ দিয়ক আৰু আপোনাকো ক্ষমা বিচাৰিছো আপোনাৰ এই ডিউটিৰ মূল্যৱান সময়খিনি মই নষ্ট কৰিলো ইহঁতক যাবলৈ দিয়ক তহঁতি যাগৈ চকুৰ আগৰ পৰা যাগৈ মোৰ ধনেশ্বৰ উঠাই দিয়ক বল ঘৰলৈ বল ইয়াত আৰু থাকি আমাৰ লাভ নাই বল ৰ'বা চুনুকণ তুমি আৰু পিছে পিছে যাব নালাগে দেউতা আৰু ঘূৰি নাহে কিন্তু এটা কথা মনত ৰাখা দেউতাই তোমাৰ ওচৰলৈ এদিন আহিবই এতিয়া ব'লা তোমাক মই মোৰ ঘৰলৈ লৈ যাওঁগৈ আমাৰ মাহঁতি ৰৈ আছে নহয় মাহঁতে তোমাক বহুত মৰম কৰিব চিন্তা কৰিব নালাগে মোৰ দেউতা মায়ে তোমাৰ দেউতা মাৰ নিচিনাই মৰম দিব মই কথা দিছোঁ নহয় ব'লা মা দেউতা লোকত এইজনী ভণ্টি তই কেতিয়া আহিলি আৰু মাক তেনেকৈ চিঞৰিব নালাগে মই কাৰো কইনা উঠাই অনা নাই নহয় এজনী তোৰ হ'বলগীয়া বৌ হয় আৰু আমি দুয়োটাই মন্দিৰত বিয়া পাতিলোঁ হ'বলগীয়া নহয় আজিৰ পৰা তোৰ বৌয়ে হ'ব মা ক'ত গ'ল মাক চাকিঠাল যোগাৰ কৰিবলৈ কৈছিলোঁ ফোনত আনিছো ল'ৰা একে চাকিঠাল পুৰা ভৰাই আনিছো পিছত বোৱাৰীৰ লগত ফাৰ্নিচাৰবোৰ আহি পাইছেনে সেইবোৰকো আদৰি আনিব লাগিব নহয় নতুন বোৱাৰী ন বস্তুহে কাৰোবাৰ নজৰ লাগি সোমাই দিলে ঘৰখন আকৌ ধ্বংস হৈ যাব নহয় কি দিছে ফ্ৰিজ গডৰেজ এই ৱাশ্বিং মেচিন সকলোবোৰ দিছেনে বোৱাৰীৰ লগত কইনা ইমান আচৰিত হৈছে যে মোৰ কথাবোৰ শুনি পেলাই ক'ত আছে তোমাৰ ফাৰ্নিচাৰ গাড়ী আহি পাইছেনে দুইটা একেলগে আদৰি সোমাব লাগিব দেই নিয়ম আছে নহয় এইবোৰ আদৰত সোমাব লাগিব আনিছা নহয় তুমি গোটেইবোৰ আনিছা নহয় একে আলমাৰী আজিকালি কাঠৰ আলমাৰী ওলাইছে যে তিনপটীয়া গডৰেজ তাৰপিছতে এই আইনা বক্স থকা সেই আলনা সকলোবোৰ আনিছাতো মানুহৰ কথা আছেতো অকণমান ষ্টেণ্ডাৰ্ড মিলিব লাগিব আমাৰ লগত সেইকাৰণে সুধিছোঁ দেই বেয়া নাপাবা ক'ত আছে গাড়ীখন আহি পাইছেনে মা তাই এইবোৰ একো অনা নাই একো অনা নাই যৌতুক বিহীন তই ছোৱালী বিয়া পাতি আনিছ তইতো মোক কৈছিলি ইহঁতি মা সোনকালে কৈছা মই তোমাক ভালকৈ পিছত বুজাই দি আছোঁ আগতে তাইক আদৰি আনাচোন আনি পেলাই ৰুমত থৈ দিয়া তাৰপিছত মই তোমাক সকলো কথা খুলি কৈ আছোঁ কি হ'ল মা বৰ এক্সাইটেড হৈছিলা নহয় কইনা আদৰিবলৈ আদৰ এতিয়া বিনা হাতে আহিছে আমাৰ লখিমী বোৱাৰী তোমাৰ ঘৰ একে দুদিনতে নদন বদন হৈ ঘূৰি পৰিব মই হ'লে যাওঁ পাই দেই ইয়াৰ পৰা মোক ক্ষমা কৰিব না কেলে ক্ষমা কৰিম আকৌ তোমাক সেই ক্ষমা কৰিবলৈ তুমি ভুল কৰা নাই নহয় মোকহে ক্ষমা কৰিবা দেই মই আকৌ ফাৰ্নিচাৰবোৰ আনে কাৰণেহে তেনেকৈ কৈছোঁ একো নাই আমাৰ ঘৰত চোফা ছেট আছে বিচনা আছে তাতে শুবাগে সেইবোৰকে ইউজ কৰিবা আমাৰ ঘৰ আহিলা যিহেতু আমাৰ ঘৰে বোৱাৰী হ'বা এতিয়া সকলোবোৰ নিজৰ বুলি ভাবি ইউজ কৰিবা আৰু সোমাই আহা এতিয়া পদূলি মুখতে থিয় হৈ থাকিব নালাগে দেখিছা চুনুকণ মই কৈছিলোঁ নহয় আমাৰ বহুত ভাল তোমাক নিজৰ মাতকৈ তোমাক বহুত মৰম কৰিব আহা এতিয়া হাঁহি মুখে সোমাই আহা পটেশ্বৰী পটেশ্বৰী কি হ'ল তুমি কি এনেকে সদায় আমুকে কৈ থাকিম বুলি ভাবিছা নেকি তাতে তোমাৰ ছোৱালী গৈ পেলাই মজ মস্তি কৰি আছে আৰু তুমি হৈছা ইয়াতে এনেকে চিন্তা কৰি ঘৰখন একে অশান্তি কৰি পেলাইছা চাহ বনাইছা নাই বনাইছো সেই কেটলিতে আছে বাকী খাও
আপোনালোকে নুবুজিব বাকৰ মৰম। আপোনালোকতো দেউতাক হয়, দেউতাকে মৰম কৰে ঠিকেই, কিন্তু দুখবোৰ পাহৰিয়ে যায়নে বুকুতে বান্ধি খাচিও একো নাজানো মইহে জানো মোৰ বুকুখন কেনেকুৱা উদং উদং লাগি আছে। আজি 2 দিন হ'ল ছোৱালীজনীক সন্মুখৰ পৰা দেখা নাই। কি খাইছে কি কৰিছে তাত চিন্তা পোৱা নাই। আপোনালোকে নুবুজিব এইবোৰ কথা। সেই কেটলিতে আছে, বাকী খাওক চাহ। নিজে খাই থাকা, নেখাওঁ মই বাকী খাব লাগে যদি বোলে। হঠাৎ এইবোৰ কি হৈ গ'ল বাৰু? চুনুকণ বা এইবোৰ কি কৰিলে? চাৰিওফালে অশান্তি। দেউতা আজিকালি সদায় প্ৰতি খং কৰে। মায়ে কৈছে দেউতা বেয়া নালাগে দেউতাকবোৰৰ, কিন্তু মই জানো দেউতাকবোৰৰো বেয়া লাগে, আৰু সেইকাৰণে দেউতা আজিকালি তাইৰ প্ৰতি খং কৰে, আৰু খংটো আমাৰ ওপৰতে পলায়। মই কিবা এটা কৰিব লাগিব। চুনুকণ বা গ'লেও মাতি পঠিয়াব লাগিব। চুনুকণ বা আহি ক্ষমা খুজিলে সকলোবোৰ ঠিক হৈ যাব যেন লাগিছে। সেইটোকে কৰোঁগে, নহ'লে এনেকৈ আৰু চাই থাকিব নোৱাৰোঁ। বাবা তোৰ হ'লনে? হেৰা ই ওলাইছেনে? হৈছে ব'লা। হৈছে যদি এইফালে চাগে চেম্বাৰত মানুহৰ ভিৰ লাগিছে। তোক আকৌ ফ্লাইটতো উঠাই দিব লাগিব। তই যদি এইখিনি কাম চম্ভালিব পাৰ তেতিয়াহ'লে আৰু দিগদাৰ নাই। জল্দি চুনুকণ আহিছোঁ, ভালকৈ থাকিবা। ঠিক আছে, ভালকৈ যাবা, আৰু গৈ পাই ফোন কৰিবলৈ নাপাহৰিবা। পুৰণি কাপোৰ? মা কি হ'ল? ক'লৈ গৈছিলি? ৰাতিপুৱাৰ পৰা তোক একবাৰো দেখা নাই যে ঘৰত। মৰ্ণিং ৱাক কৰিবলৈ গৈ সৃষ্টিহঁতৰ ঘৰতে সোমালো। তাই মোক আহিবলৈকে নিদিলে। তাতে চাহ পানী খাইহে আহিলো একেলগে। কিন্তু তুমি এইবোৰ পুৰণি কাপোৰ কেলৈ উলিয়াইছা? এইবোৰতো বক্সত সোমোৱা আছিলে, আৰু ইয়াতে তোমাৰ 2খনমান পুৰণি শাৰীও দেখিলো যে। এইবোৰ শাৰীটো তুমি কোনোদিনে ইউজে নকৰা, আকৌ এইবোৰ উলিয়াইছা কেলে? কিয় উলিয়াইছো সকলোবোৰ গম পাবি। এইটো আগতে দাঙি ল। আৰু ক'ত আছে মহাৰাণী? বৰে ক'ত আছে? বল তালৈকে ল এইটো। ইমানবোৰ পুৰণি কাপোৰ কি কৰিমনো? ইয়াৰে ক'ৰবাত বক্সত সোমাই থ'ব লাগিব নেকি মোৰ ৰুমত? নেলাগে, এই সকলোবোৰ ধুব লাগিব তুমি। আৰু তুমি পিন্ধি থকা নতুন কাপোৰযোৰ খুলুকাই ইয়াতে থকা 2খন পুৰণি শাৰী তুমি পিন্ধিব লাগিব। ইমান দিনে মই ইমান ধুনীয়াকৈ আছিলোঁ, আৰু আজি ৰাহুল যোৱাৰ লগে লগে মাকে ইমানবোৰ কাপোৰ আৰু মোৰ পুৰণি শাৰী। মইতো এতিয়া কইনা হৈ আছো। কি হ'ল? কাপোৰ দেখি পেলাই আচৰিত হৈছা যে? ইমান আচৰিত হ'বলগীয়া কি আছিল? পলাই বিয়া পাতিবলৈ জানিলা যিহেতু কাপোৰ ধুবলৈকেও জানিব লাগিব। আৰু আজিৰ পৰা আমাৰ ঘৰৰ কাম কৰা বাইদেউগৰাকীক আহিবলৈ মানা কৰি দিছোঁ। সকলো কাম তুমিয়ে কৰিব লাগিব। আৰু যোৱা, এতিয়াই তোমাৰ এই কাপোৰখিনি হুলুকাই পেলাই সৃষ্টিৰ হাতত দি দিয়া, আৰু ইয়াৰ পৰা পুৰণি শাৰী পিন্ধি লোৱা। তাৰপিছত ঘৰ মুচিবা আৰু এই কাপোৰবোৰ ধুবাগে। যোৱা। ঠিক আছে। আৰু শুনা, কাপোৰ অকল হুলুকাই দিলে নহ'ব। তোমাৰ হাতত থকা সেইবোৰ গহনা আৰু গলত থকা কাণৰ সেইবোৰ সকলোবোৰ দি দিবা। এইবোৰ পিন্ধি তুমি কাম কৰি থাকিব নোৱাৰা নহয়, এইবোৰ নষ্ট হৈ যাব। তুমি এইবোৰৰ মূল্য বুজি নোপোৱা। খোৱাৰ পৰাটো একো এটা নানিলে, ফাৰ্নিচাৰৰ ফটোও নাপালোঁগৈ, সোণ গহনাটো ফটোও দেখা নাপালোঁ। এতিয়া দাদাৰ কাপোৰ পিন্ধি পেলাই ফিতাহি মাৰিব। সকলোবোৰ হুলুকাই আনিবা এক লগত। ঘৰটো মচি পেলাই ভাইটিলে ফোন কৰিব লাগিব। বহুত মনত পৰিছে মা দেউতালৈ। কিয় জানো ঘৰলৈ যাবলৈকেও মন গৈছে। কেনেকৈ যাওঁ বাৰু? গ'লে যদি মা দেউতা উলিয়াই পঠিয়াই দিয়ে, সেইকাৰণে ভাইটিকে ফোন কৰিব লাগিব। সেয়া সুধিব লাগিব মা দেউতাই গ'লে মোক উলিয়াই দিবনে নেথাকিবলৈ দিব। যামগৈ ঘৰলৈ, বহুত মনত পৰিছে। আচ্ছা, এইজনীয়ে মানে কামৰ পৰা আজৰি হৈ ফোনত কথা পাতিব ল'ব। সেইফালেতো মুচি আনিছেহে, তাতে জুইত অকণমান পেলাই দিমগৈ আকৌ। তাৰপিছত সেইখিনি আকৌ মুচিব লাগিব। যিমানে মুচিব সিমানে পেলাই থাকিম। আৰু তেতিয়া এজনী কামৰ পৰা আজৰি হ'বও নোৱাৰিব, আৰু ঘৰলৈ ফোন কৰিবও নোৱাৰিব। ঘৰত যোৱা ঠাণ্ডা। ঘৰত যদি এইজনী যাবলৈ হয়, অহা যোৱা কৰিবলৈ হয়, সকলো ফাৰ্নিচাৰ সোণ গহনা অনাৰ পিছত এইজনী লেবেল হ'ব। তেতিয়া মা আৰু মই এইজনীক একো এটা ক'বলৈকে নোৱাৰিম। আৰু ইয়াতো মই কেতিয়া হ'বলৈ নিদিওঁ। এইজনীক যে ঘৰত চাকৰিৰ দৰে কাম কৰোৱাহে ৰহ। হেল্ল' প্ৰীতি, মিছ কল এটা দেখিলোঁ আকৌ। সৃষ্টি, এইবোৰ কি কৰিলা? এইমাত্ৰ মুচি আনিছিলোহে, আকৌ লেতেৰা কৰিলা। মই আকৌ মুচিব লাগিবনে? কাম যে কৰা আৰু ন। কি হৈছে ইয়াত? কিহৰ ইমান হুলস্থুল? বোৱাৰী, কি হৈছে? তুমি সৃষ্টিক তেনেকৈ কথা শুনাইছা যে? কথা শুনোৱা নাই মা, মই মচি আছিলোঁ। সৃষ্টি সেইফালে গৈছে, ক্লাছটো ভালকৈ ল'বলৈ হয়। আকৌ এতিয়া পেলালে মই আকৌ মচিব লাগিব। এইফালে কিমান কাপোৰ ধুবলৈকে দিছে, আৰুতো ভাত বনাবলৈ আছে। সেইকাৰণেহে
তাৰমানে এজনী মিছকা গুণো আছে হা বোৱাৰী তোমাক এনেকুৱা বুলি ভবা নাছিলো ভাবিছিলো বিনা যৌতুক আহিছা থাকিবা ভালকে কাম কৰিবা কথা শুনিবা কিন্তু নহব তুমি মুখখন চলাবলৈ লৈছা এটা কথা মনত ৰাখিবা বোৱাৰী যিমানে মুখ চলাবা সিমানে এইখন ঘৰৰ পৰা তোমাৰ আয়ু কাটি আহিব আৰু ছোৱালীয়ে যি কৰে কৰি থাকিবলৈ দিয়া তুমি 1000 বাৰ মুচাৰ পিছতো যদি ছোৱালীয়ে 1000 বাৰ পেলাই তুমি আকৌ 1000 বাৰে মুচি চফা কৰিব লাগিব নহলে কিন্তু কথা বেয়া হৈ যাব ছোৱালীৰ ওপৰত আজিৰ পৰা এটা কথাও নকবা তাই যি কয় তুমি সেইটোকে শুনিব লাগিব বুজিছা নহয় কি কৈছো সৃষ্টি আইকিয়া শুনিলা নহয় মায়ে কি কৈছে আজিৰ পৰা একদম মোৰ সন্মুখত চাইলেণ্ট হৈ থাকিবা মোৰ যি মই তাকে কৰিব পাৰোঁ কাৰণ এইখন মোৰ ঘৰ হয় তোমাৰ নহয় তুমি এইখন ঘৰ বোৱাৰী হ'ব পাৰা কিন্তু আমাৰ কাৰণে বোৱাৰী নহয় চাকৰণী আৰু শুনা ক্লাছটো মই নিজে পেলাইছোঁ মোৰ হাতৰ পৰা পিছলি পৰা নাই বুজিলা দেউতা ওলাই গৈছে মাও ভিতৰত কাম কৰি আছে মই চুনুকণ ভালে ফোনটো লগাওঁ হেল্ল' ভাইটি চুনুকণ বা তই ভালে আছনে চুনুকণ বা মাতটো ধুনা লাগিছে যে কি কৰিছ তোৰ আমালে মনত পৰা নাই নেকি মোৰ তোলে বহুত মনত পৰিছে চুনুকণ বা মই সেইকাৰণে তোক ফোন কৰিছো মনে মনে মাও তোক বহুত মনত কৰি আছে চুনুকণ বা চুনুকণ বা তই ভিনদেউহঁতি আমাৰ ঘৰলৈ আহিব নোৱাৰনে মাহঁতি তোক ক্ষমা কৰি দিব তই ক্ষমা খুজিলে অকণমান গালি পাৰিব কিন্তু তথাপিও চুনুকণ বা আহি পিনে কচোন চুনুকণ বা মোৰ তোলে বহুত মনত পৰি আছে তোৰ ওচৰলৈ যাবলৈকেও মন গৈ আছে কিন্তু মই কেনেকৈ যাম চুনুকণ বা ঘৰত মিছা কথা কৈ ইমান দূৰ গ'লে ঘৰত বিচাৰি থাকিব চুনুকণ বা তই আহি পিনে কচোন আচ্ছা সেইজনীয়ে ভাত বনাবহি আকৌ ভাল কাপোৰ পিন্ধি ঘৰলৈ ফোন কৰি আছে এইটো ভায়েকে হ'ব কান্দি কান্দি ফোন কৰিছে ল'ৰা মাত যেন লাগিছে ৰহ হেল্ল' চুনুকণ বা চুনুকণ বা মা আপুনি মোবাইলটো কেলে ভাঙিলে মোবাইল নাভাঙি পেলাই তোমাৰ মোবাইলটো পূজা কৰিব লাগে হা কাৰ লগত কথা পাতি আছিলা তুমি হা আৰু কান্দি কান্দি কি কৈ আছিলা আৰু তুমি এই ভাল কাপোৰযোৰ আকৌ পিন্ধি লৈছা যে তোমাক মই পুৰণি শাৰী দিছিলোঁ নাই পিন্ধিবলৈ তোমাক কৈছিলোঁ নাই ল'ৰা কাপোৰবোৰ পিন্ধি পেলাই নষ্ট নকৰিবা তুমি কাম কৰিব লাগিব আৰু তাৰ পিছতো কথা নুশুনি আকৌ ভাল কাপোৰ পিন্ধি কথা পতাত লাগিছা ভাত এতিয়ালৈকে হোৱা নাই যে পাকঘৰত যে একো এটা দেখা নাই এতিয়ালৈকে মই কেলে দেখা নাই মোৰ ভোক লাগিছে মোক খাব লাগে নাই হা কথা পাতি আছা নেলাগে তুমি কথা পাতিবলৈ এইটো বাবাই দিয়াহে মোবাইল তুমিতো ঘৰৰ পৰা অনা মোবাইল নহয় সেইকাৰণে ভাঙি পেলাইছোঁ আজিৰ পৰা তুমি কাৰো লগত কথা পাতিব নালাগে বাবাই মোৰ মোবাইলত ফোন কৰিব তোমাৰ খবৰ ল'ব মই কৈ দিম তুমি ভালে থকা বুলি পেলাই যোৱা এতিয়া কাপোৰযোৰ খুলুকুৱা আৰু মোৰ পুৰণি শাৰী পিন্ধি পেলাই ভাত বনাগোৱা মই এতিয়া যাওঁগে ঘৰলে ৰাহুল আহিলে বিচাৰি গ'লে মই আহিম আৰু নাহিলে নগ'লে মই নাহোঁগে মই এতিয়া তাৰ ঘৰতে থাকিম মাহঁতে মোক মনত কৰা বুলি কৈ ভাইটিয়ে কৈছে গতিকে মাহঁতে মোক এনেও একচেপ্ট কৰিব মই এতিয়া যামগে মই কাপোৰ পেকিং কৰি মই এতিয়া যামগে মামনি পেহী চুনুকণ নকইনা আজি ঘৰলৈ আগমন কৰিছে যেন পাইছোঁ হে জোৱাই ক'ত জোৱাই চাগে চকত মিঠাই কিনি আছে ন মাকৰ ঘৰলৈ জীয়েকৰ যিহে যাবলৈ মন সেইকাৰণে জোৱাইলৈ ৰখাই নাই আৰু আগতীয়াকৈ খোজকাঢ়ি আহি আছে হা চুনুকণ জোৱাই কেতিয়া কিমান পালেগে এই চকতে আছে নেকি মিঠাই ঢেৰকৈ আনিবলৈ কবি আকৌ আমি খাব লাগিব নহয় নকইনা জোৱাই মিঠাই জোৱাই অহা নাই পেহী মই অকলে আহিছোঁ অকলে তই নকইনাজনী ইমান দূৰৰ পৰা অকলে কেলে আহিছ ৰাহুলে তোক অকলে পঠিয়াইছে সেইবোৰ বহুত কথা পেহী আগতে মোক ঘৰলৈ লৈ বলাচোন তুমি থাকিলে কি ঠিক মাহঁতি মোক গালি নপৰাকৈ ঘৰ সোমাবলৈ দিয়ে প্লিজ পেহী মই তোমাক সকলো খুলি ক'ম এতিয়া ব'লা মোক ঘৰলৈ লৈ ব'লা ৰাহুল ঘৰত নাই মই অকলে গুচি আহিছোঁ ব'লা পেহী মোক লৈ ব'লা হে ভগৱান যি দেখিছোঁ তোৰ লগত কিবা বেলেগহে ঘটিলে বল মোৰ লগত বল একো নকওঁ তোৰ মাৰ দেউতাই কিবা ক'লে মই আছোঁ নহয় ৰাহুল ক'লে গৈছে হ'ব বল মোক পিছতো কবি তই আগতে বলচোন বল তোৰ মুখখন দেখিয়ে গম পাই গৈছে একে শুকাই খিনাই গৈছ এই দুদিনতেকে